নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক আটাইকে জুবিন চৰ্চা অনুষ্ঠানৰ মাজলৈ মই ভাৰ্গৱ দুৱাৰাই স্বাগতম জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ৩১টা দিন সম্পূৰ্ণ হ'ল, কিন্তু আজি কুপতি জুবিন গাৰ্গে ন্যায় লাভ কৰা নাই। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজ্যবাসীয়ে কান্দিছে, ৩,৫০,০০,০০০ জনতাই কান্দিছে। হাহাকাৰ কৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰিমা শইকীয়া গাৰ্গেও। আমি এটাই বিচাৰিছোঁ, সদায় বিচাৰিছোঁ যে জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে। আৰু আজি জুবিন চৰ্চা অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতী। ত্ৰিদীপ, স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু ত্ৰিদীপ হৈছে এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিক জুবিন গাৰ্গে যথেষ্ট মৰম কৰিছিল। জুবিন গাৰ্গে যাক ৰাজহুৱাভাৱে আশীৰ্বাদ দি থৈ গৈছে। ত্ৰিদীপে জুবিন গাৰ্গক অতি কাষৰ পৰা পাইছিল। জুবিন গাৰ্গক সমালোচনা কৰা মানুহজনো হৈছে ত্ৰিদীপ ভাগৱতী, আৰু জুবিন গাৰ্গে ভাল পোৱা মানুহজনো হৈছে ত্ৰিদীপ ভাগৱতী। তোমাৰো যথেষ্ট দুখ লাগিছে, কাৰণ জুবিন দাক তুমি যথেষ্ট ঘনিষ্ঠভাৱে লগ পাইছিলা, আৰু জুবিন গাৰ্গৰ আশীৰ্বাদ তোমাৰ লগত আছে। যিহেতু তোমাক জুবিন দাই আশীৰ্বাদ দি থৈ গৈছে, জুবিন দাক লৈ প্ৰথমে এটা অনুভৱ তোমাৰ। প্ৰথম কথাটো ভাৰ্গৱ দা, যে এইকেইদিন মই খুব বেছি কথা বতৰা কৈ আছোঁ, গতিকে মানে মোৰ আৰু বৰ বেছি কথা ক'ব, মই সেইকাৰণে সেইদিনা লিখিছোঁ যে মোৰ আৰু কথা ক'ব বাকী নাই, আৰু মনত এতিয়া কথা ক'ব ভাল নলগা হৈ গৈছে, কাৰণ ৩১টা দিন হ'ল, এতিয়াও আমি একেখিনি কথাই কৈ আছোঁ, একেখিনি কথাতেই আমি জোৰ দি আছোঁ যে মানে ন্যায়িক প্ৰক্ৰিয়াটোৰ কথাই আমি কৈ আছোঁ। গতিকে নতুনকৈ কি ক'ম, মোৰ হাতত বৰ বিশেষ একো শব্দ নাই। কিন্তু আপুনি যিটো অনুভৱৰ কথা সুধিছে, আপুনি যিটো যেনেকৈ কৈছে কথাটো যে জুবিন দাই আশীৰ্বাদ দি যোৱা কথাটো, সেই অনুভৱটোতো মই সদায় বুকুত সাঁচি ৰাখিব লাগিব। মই আজীৱন সেই অনুভৱটো বুকুত লৈয়ে থাকিব লাগিব। আৰু অকলে মাতি তোমাক আশীৰ্বাদটো দিয়া নাই, ৰাজহুৱাকে কৈছে, ত্ৰিদীপ ভাগৱতীৰ নাম লৈ আশীৰ্বাদটো দি থৈ গৈছে। গতিকে মোৰ বাবে সেইটো জীৱনৰ বাবে ডাঙৰ প্ৰাপ্তি। আৰু মই ভাবোঁ যে মই বুলিয়েই নহয়, অসমৰ প্ৰত্যেকজন উঠি অহা ল'ৰা ছোৱালীক, প্ৰত্যেকজন উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আটাইকে বৰ মৰম কৰিছিল, আটাইকে বৰ ভাল পাইছিল। আৰু সেইটোতো এটা মই সদায় কৈ আছোঁ যে তেওঁৰ সেইটো এটা সাংঘাতিক ধৰণৰ সৰল মানুহ এজন যে আছিল, সাংঘাতিক ধৰণৰ মাটিৰ সৈতে সামুচি ধৰা, মাটিত থকা মানুহ এজন যে আছিল, সেইটো প্ৰমাণ মই তেতিয়াই পাইছোঁ যেতিয়া মোৰ টক শ্ব'টো শুনি পিছদিনা ঘৰলৈ মাতি নিছিল। সেইবোৰ বৰ আজিৰ তাৰিখত সাধু কথা যেন লগা কথা। মই ভাবোঁ যে 10-15 বছৰ পাছত এই কথাবোৰ যেতিয়া আমি আমাৰ পাছৰ প্ৰজন্মক ক'ম, তেওঁলোকে চাগে সাধু কথা বুলি ভাবিব, এনেকুৱা মানুহ এজন আছিল বুলি। আৰু সেইটো মোৰ ব্যক্তিগত ঘটনাটোৱে নহয়, তাৰ পাছতো এবাৰ আমাৰ মই যেতিয়া কটনৰ প্ৰেচিডেণ্ট আছিলোঁ, সভাপতি আছিলোঁ, তেতিয়া আমাৰ অন্ধ ল'ৰা এজনৰ বাবে তেওঁ মোৰ হাততেই টকা দি পঠাইছিল তাৰ বাবে, আৰু সি সেই টকাৰে কটনত পঢ়িছিল। গতিকে এইবোৰ কথা কেতিয়াও ৰাজহুৱাভাৱে তেওঁ কোৱাটো নিবিচাৰিলে, আমিও নক'লোঁ, বা ল'ৰাজনেও মনে মনে পঢ়ি তেওঁৰ শিক্ষা সাং কৰিলে, কিন্তু জুবিন গাৰ্গৰ প্ৰতি আজীৱন কৃতজ্ঞ হৈ থাকিল। জুবিন গাৰ্গৰ বাবেই তেওঁ পঢ়া শুনা শেষ কৰিব পাৰিলে। তেনেকুৱা ল'ৰা মই ভাবোঁ আৰু হাজাৰজন আছে, আৰু যাক আমি আজিলৈকে গম পোৱা নাই, বা যিয়ে আজিলৈকে কেমেৰাৰ সন্মুখলৈ অহা নাই। আমাৰ যিগৰাকী ল'ৰাৰ কথা মই কৈছোঁ, তাৰ ঘৰ মৰিগাঁৱত, সি বিশেষভাৱে সক্ষম, সি সাংস্কৃতিক দিশটোৰ সৈতে জড়িত, কিন্তু সি পঢ়া শুনাৰ বাবে যেতিয়া সমস্যাৰ সন্মুখীন হ'ল, কাষত জুবিন গাৰ্গ থাকিল, আৰু জুবিন গাৰ্গক সি মাত্ৰ মেছেজ এটা বা দুটা দিছিল, তাৰপাছত তেওঁ মাতি নি আমাৰ হাতত তাৰ পঢ়া শুনাৰ বাবে তেওঁ যিখিনি সাহাৰ্য দিব পাৰে সেইখিনি দিলে। গতিকে মই ভাবোঁ তেনেকুৱা অসংখ্য মানুহ আছে। আৰু মই এটা কথা এইকেইদিন খুব কৈছোঁ যে জুবিন গাৰ্গ মোৰ বাবে এই কাইটৰ মাজৰ গোলাপ। মানে আমি ইমান বেছি জটিল এখন কুটিল পৃথিৱীত থাকোঁ, সেই পৃথিৱীখনৰ মাজত জুবিন গাৰ্গ হৈ মানুহ এজন ইমান সৰল, সহজ আৰু মানুহৰ সৈতে একেলগে থকা মানুহ হৈ আছিল। গতিকে মই ভাবোঁ যে সেইটো কাইটৰ মাজৰ গোলাপ, মানুহৰ সৰ্বোত্তম ৰূপ। আৰু মই ভাবোঁ সেই কথাবোৰ, সেই চিন্তাবোৰ এতিয়া জুবিন গাৰ্গ বুলি ক'লে সেই অনুভৱবোৰেই বুকুৰ মাজলৈ আহে। আৰু জুবিন গাৰ্গক লৈ তোমালোকেতো কুইজ প্ৰতিযোগিতা পাতিছিলা, হয়? সেইটো কেনেকৈ মনলৈ আহিছিলে? কাৰণ এই যিটো পদক্ষেপ লৈছিলা কুইজ প্ৰতিযোগিতাৰ, বেলেগে তেতিয়ালৈকে পদক্ষেপ লোৱাই নাই জুবিন গাৰ্গক লৈ। সেইটো মানে আমাৰ জুবিন গাৰ্গক লৈ গোটেই বিষয়টো আছিলে। সেইটো মই ভাবোঁ যে এইকাৰণে আমি চিন্তাটো কৰিছিলোঁ, কাৰণ তেতিয়া জুবিন গাৰ্গৰ 50 বছৰ হৈছিল, আৰু 50 বছৰ তেওঁৰ জীৱনৰ 50 বছৰ হৈছিল, আৰু অনামিকা মুকলি হোৱাৰ 3টা দশক পাৰ হৈ গৈছিল। মানে 3টা দশক তেওঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আছিল। আমি সদায় এটা কথা দেখি থাকোঁ, বা আপোনালোকেও সেই কথাটো মন কৰে, যে আমি সদায় মানুহজন নাইকিয়া হৈ যোৱাৰ পাছত
মৰম কৰোঁ, শ্ৰদ্ধা জনাওঁ, যিটো কথা ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত খুব বেছি হ'ল। জীয়াই থাকোঁতে অপমান, সমালোচনা এই ধৰণৰ কথাবোৰ হয়। মই নকওঁ যে সমালোচনা কৰিব নালাগে, সমালোচনা কৰাৰো যুক্তি আছে, মই নিজেওতো সমালোচনা কৰিছিলোঁ। কিন্তু মৰমখিনি দিয়াৰ যিটো সময়, সেই মৰম দিয়াৰ সময়টো কিন্তু তেতিয়া আহে। আৰু আমি যেতিয়া কুইজখনৰ পৰিকল্পনা কৰিছিলোঁ, সেই সময়ছোৱাত আপোনাৰ যদি মনত আছে, জুবিন গাৰ্গৰ যিবোৰ লাইভ পাৰফৰ্মেঞ্চ আছিল, বিহুত যিবোৰ জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল, আগৰ কণ্ঠটো জুবিন গাৰ্গৰ নাছিল, কাৰণ তেওঁৰ চিজাৰ হ'ল। তাৰপিছত তেওঁ যথেষ্ট দুৰ্বল হৈ পৰিল। তথাপি তেওঁ আগৰ দৰে গান গাই আছিল যদিও নিজেও কৈছিল সেই কথাটো, মানে যে তেওঁ আগৰ, আৰু সেইটো এটা বৈজ্ঞানিক কথা এটা, যে 50 বছৰীয়া মানুহজনক আপুনি তেওঁ 20 বছৰত যেনেকে যি ধৰণে গান গায়, সেই ধৰণে সেই হাই পিটছত তেনেকে গান গাব নোৱাৰিব পাৰে। গতিকে আমি ভাবিছিলোঁ যে জুবিন গাৰ্গক আমি জীয়াই থাকোঁতে উদযাপন কৰিব লাগে। আৰু মই আপোনাক একেবাৰে বুকুৰ হাত থৈ কৈছোঁ, সেইদিনা কুইজখনত সায়ন্তন শইকীয়া, আমাৰ কটন কলেজৰ মোৰ অগ্ৰজ, তেখেতে 2015তো RKB হোষ্টেলত জুবিন গাৰ্গক লৈ এখন গুৱাহাটী ভিত্তিক কুইজ কৰিছিল। তেওঁ নিজে তেতিয়াও জুবিন গাৰ্গ গৈছিল, আমি তেতিয়া কটনত যোৱাই নাই, মানে কটনত তাৰ পাছতহে গৈছোঁ মই। গতিকে সায়ন্তন দাই কুইজখন চলাইছিল, আৰু সেইদিনা আমি কিছুমান নতুন নতুন কথা, এতিয়া অসমৰ আজি বহুত চৰ্চিত হৈছে যে জুবিন গাৰ্গে বহুকেইখন ডাঙৰ ডাঙৰ চিনেমাত হামিং দিছে, কিন্তু জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা যিটো পাইছে, মানে চামেলি মেমচাবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় বঁটা পাইছিল। জুবিন গাৰ্গে এখন ইক'জ অফ চাইলেন্স বুলি, ৰীমা বৰা এগৰাকী অসমৰ বৰ্তমান সময়ৰ উজ্জ্বল চলচ্চিত্ৰ নিৰ্মাতা, তেওঁ বকুল চিনেমাখন নিৰ্মাণ কৰিছে। সেই ৰীমা বৰাৰ চিনেমাখনৰ বাবে, তথ্যচিত্ৰ এখনৰ বাবে, নন ফিচাৰ ফিল্ম, তাত জুবিন গাৰ্গে ৰাষ্ট্ৰীয় বঁটা পাইছে। সেইটো বহু মানুহৰ বাবে, বহু মানুহে নাজানে। সেইদিনা ৰীমা বৰা বাই তেওঁৰ ফেচবুকত লিখিছে যে তেওঁলোকে যেতিয়া পঢ়ি আছিল, জুবিন গাৰ্গৰ ওচৰত তেওঁলোকৰ হাতত টকা পইচা নাছিল, জুবিন গাৰ্গক যোগাযোগ কৰিছিল, জুবিন গাৰ্গে মিউজিক কৰিলে, আৰু সেইখনৰ কাৰণে জুবিন গাৰ্গে নেশ্যনেল এৱাৰ্ড পালে। এই কথাবোৰ উন্মোচন হৈছিল, নতুন নতুন দিশ নতুন ল'ৰা ছোৱালীবিলাকে জানিছিল। আকৌ আপুনি যদি চাই, জুবিন গাৰ্গে অসমৰ বহু প্ৰসিদ্ধ গীতিকাৰৰ গান গাইছে। মানে আমি সদায় এই কথাটো আওকাণ কৰি থাকোঁ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ বহুকেইটা গান জুবিন গাৰ্গে গাইছে, নিতাল নিশা গাইছে, আজি তাৰপাছত আপুনি যদি কি সুখ লভিছা সখী গাইছে, এটা এলবামেই আছে সন্ধ্যা বুলি, 2002 চনত মুক্তি পোৱা। জুবিন গাৰ্গে অম্বিকাগিৰিৰ গানক লৈ এলবাম কৰিছে এটা। আকৌ আপুনি যদি চাই, গণেশ গগৈ পাপৰিৰ কবি, তেওঁৰ গান জুবিন গাৰ্গে গাইছে বৰষুণ নামৰ এলবামটোত। কেশৱ মহন্তৰ গান গাইছে, আনে যোৱা বাটে নোযোৱা ছোৱালীজনী। তাৰপাছত আনন্দ চন্দ্ৰ বৰুৱাৰ গান গাইছে। গতিকে মই ভাবোঁ এইবোৰ জুবিন গাৰ্গৰ এটা উন্মোচন নোহোৱা দিশ। তেওঁ যে প্ৰসিদ্ধ গীতিকাৰসকলৰ বা সাহিত্যিকসকলকো শ্ৰদ্ধা জনাইছে, আৰু তেওঁৰ এলবামবোৰ আপুনি চাওক, উছৰ্গা কাক কাক কৰিছে, নৱকান্ত বৰুৱাক তেওঁ এলবাম উছৰ্গা কৰিছে। গতিকে এইবোৰ দিশ আমি সেইদিনা উন্মোচন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু কেৱল এই দিশটোৱেই নহয়, গানৰ দিশটোৱেই নহয়, জুবিন গাৰ্গে যে প্ৰকৃতিৰ সৈতে কাম কৰি পেটা সন্মান লাভ কৰিছিল 2018 চনত, সমান্তৰালভাৱে তেওঁ এনেকুৱা কিছুমান কাম কৰি থৈছে যে, ধৰক এতিয়া এই জীৱ জন্তুৰ প্ৰতি প্ৰেমৰ কথাটো, সেই দিশটোত তেওঁ যথেষ্ট কাম কৰিছে। আৰু সমান্তৰালভাৱে অসম আৰু অসমীয়াক তেওঁ, মোৰ এটা সৰু কথা এটা মনত পৰিছে, ইয়া আলী গানটোৰ বাবে তেওঁ যেতিয়া বঁটা লাভ কৰিলে, ষ্টাৰডাষ্ট বঁটা লাভ কৰিলে, তেতিয়া তেওঁ যেতিয়া বঁটাটো আনিব গৈছে, মূৰত গামোচাখন মেৰিয়াই গ'ল, মানে গামোচাখন তালে লৈ গ'ল। যেতিয়া তেওঁ বঁটাটো গ্ৰহণ কৰি ভাষণ দিলে, তেওঁ বঁটাটো উচৰ্গা কৰিলে নৰ্থ ইষ্ট আৰু SD বৰ্মনক। মানে জুবিন গাৰ্গ যেতিয়া বলিউডলৈ গৈছে, জুবিন গাৰ্গে নিজে কৈ গৈছে যে তেওঁক এদিন AR মানে সুধিলে যে অসম ক'ত, বেংগলৰ ভিতৰত নেকি? গতিকে তেওঁ সেই বস্তুটো মোকাবিলা কৰিছিল। এইটো বহুত জেগাত কৈছে যে তেওঁ সেইটো সদায় ফেচ কৰিছিল, চিনিয়ে নাপায়। আৰু তেওঁ যেতিয়া অসমৰ বাহিৰলৈ গুচি গৈছে, তেতিয়া তেওঁ কিন্তু অসমখনক যেনেকৈ নিছে, নৰ্থ ইষ্টখনকো নিছে। তেওঁ সদায় নৰ্থ ইষ্টখনৰ কথাই কৈ থাকিল। গতিকে এই দিশবোৰ, এই সূক্ষ্ম সূক্ষ্ম দিশবোৰ আমি উন্মোচন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই কটনত মোৰ 7 বছৰত, সেইদিনা মই KBR হলত যিমান মানুহ দেখিছোঁ, মই আজিলৈ নাই দেখা। আৰু মই ভাবোঁ যে জুবিন গাৰ্গৰ সেই সময়খিনিত, সেই জন্মদিনৰ আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰ আছিলে তোমালোকৰ এইখন কুইজ প্ৰতিযোগিতা। মই ভাবোঁ যে শ্ৰেষ্ঠতম উপহাৰ আছিল নে নাইতো তেওঁহে ক'ব বা মানুহে ক'ব, কিন্তু তেওঁৰ মুখত সেইদিনা আমি যিটো হাঁহি দেখিছিলোঁ, তেওঁৰ মুখত যিখিনি প্ৰশান্তি দেখিছিলোঁ, সেই তেনেকুৱা প্ৰশান্তি হয়তো খুব কম জুবিন গাৰ্গৰ মুখত দেখা যায়। 4:30 বজাত তেওঁ আহি পাইছিল, 5টাত তেওঁক আমি মাতিছিলোঁ, তেওঁ আধা ঘণ্টা আগতে আহিছিল। আহি গৰিমাব ৰাতিপুৱাৰ পৰা তাত বহি আছিল। এটা বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গে, যাৰ বাবে মই নাজানো কিয় আমাৰ কথাটো সেই সময়ত ইমান চৰ্চা নহ'ল, কাৰণ বিতৰ্কিত মন্তব্যটো চৰ্চা হৈ গ'ল, এই কথাটো তল পৰি গ'ল, কুইজখনৰ কথাটো। সেইটো মই ভাবোঁ যে সেইটো হ'বই, কাৰণ জুবিন গাৰ্গক মানুহে তেনেকৈও ভাল পায়, তেনেকৈও জুবিন গাৰ্গৰ কথা মানুহে পাতে। কিন্তু মই ভাবোঁ যে
এতিয়া কিন্তু মোৰ ভাল লগা কথাটো হ'ল এতিয়া বিভিন্ন জেগাত সেই তেনেধৰণৰ কুইজ পতাৰ কথা পাতিছে আৰু জুবিন গাৰ্গে নিজেও কুইজ কৰিছিল দেই জুবিন গাৰ্গে যেতিয়া তামোলপুৰত পঢ়ি আছিল তেতিয়া খুব কুইজ কৰিছিল সৰুতে তেওঁৰ পিতৃৰ দৃষ্টিত জুবিন বুলি যিখন তেওঁৰ পিতৃয়ে লিখা কিতাপ তাত সেই কথাটো আছে তেওঁ খুব কুইজ কৰিছিল আৰু পঢ়িছিল মানুহজনে গতিকে মই ভাবোঁ যে এতিয়া বিভিন্ন ঠাইত সেই কুইজবোৰ হ'বলৈ আৰম্ভ কৰিছে আৰু কুইজ এটা মাধ্যম হ'ব পাৰে যে জুবিন গাৰ্গক আমি তেওঁৰ নজনা কথাবোৰ তেওঁৰ চিনেমা তেওঁৰ বলিউডত কৰা কামখিনি তেওঁৰ আন কামবোৰ আমি উন্মোচন কৰাৰ ক্ষেত্ৰত এটা মাধ্যম নিশ্চয়কৈ হ'ব পাৰে আৰু নিশ্চয়কৈ আৰু যিহেতু সমালোচনাৰ কথা আমি কৈছোঁৱেই জুবিন গাৰ্গ হয়তো মোৰ দৃষ্টিত তাৰমানে মোৰ দৃষ্টিভংগী যদি চাওঁ তেনেহ'লে জুবিন গাৰ্গ এনে এজন ব্যক্তি আছিল যি সমালোচনা হজম কৰিব পাৰিছিল আজিৰ তাৰিখত কোনেও সমালোচনা হজম কৰিব নোৱাৰে সেই ৰাজনীতিৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতেই হওক তুমি যদি কিবা ফেচবুকত লিখিছা কিবা সমালোচনা লিখিছা কিবা কথা কৈছা সেয়া হজম কৰিব নোৱাৰে হয় কিন্তু জুবিন গাৰ্গ এনে এজন ব্যক্তি আছিলে সমালোচনা হজম কৰি লৈছিলে এতিয়া তোমাৰ ক্ষেত্ৰতে কওঁ তুমি সমালোচনা কৰিছিলা বিভিন্ন সময়ত গঠনমূলক সমালোচনা কৰিছিলা জুবিন গাৰ্গে নিজেও সেই কথা কৈ গৈছে সি খুব ভাল লিখে ভাল কথা কয় তোমাৰ কথা কৈছিলে জুবিন গাৰ্গে সেইখিনি সময়ত তোমাক যেতিয়া তোমাৰ কথা কৈছিলে অনুভৱটো কেনেকুৱা আছিলে নে প্ৰথমতেতো যেতিয়া তেওঁ ফোন কৰিছিল সেইটোতো মোৰ কাৰণে বৰ ভাবিব নোৱাৰা কথা এটা আছিল আৰু মই মানে সেই ৰিপিট টেলিকাষ্ট চলি থাকোঁতে তেওঁ ফোন কৰিছে ফোন কৰোঁতেতো আচৰিত হৈছোঁ আচৰিতটো হ'মেই ভয়ো খাইছোঁ কাৰণ জুবিন গাৰ্গটো আমাৰ কাৰণে বৰ ডাঙৰ নাম এটা আৰু আমি তেওঁৰে গান শুনিছোঁ তেওঁৰ গানতেই ডাঙৰ হৈছোঁ তেওঁৰ গানতেই আমাৰ শৈশৱ পাৰ হৈছে কৈশোৰ পাৰ হৈছে তেওঁ ফোন কৰি দিয়াৰ লগে লগে ভয়টো লাগিবই কিন্তু মানুহজনে সহজ কৰি লৈছিল মানে মই সেইটো ভাবোঁ যে এটা জুবিন গাৰ্গৰ সাংঘাতিক সন্মোহনী শক্তি এটা আছিল যে তেওঁক আপুনি হাজাৰ তেওঁৰ প্ৰতি অভিমান থাকক খং থাকক তেওঁ সন্মুখলৈ আহি গ'লে সেইবোৰ আঁতৰি যায় তেওঁৰ এটা সাংঘাতিক ধৰণৰ সন্মোহিনী শক্তি আছিল মাতটোতে কিবা এটা আছিল মানে সন্মুখত থিয় হৈ দিয়াৰ লগে লগে তেওঁক আপুনি মানে যিমানেই তেওঁ কিবা এটা মই তেতিয়া অনুভৱ কৰিছিলোঁ যেতিয়া জুবিন দাৰ ওচৰলৈ যাওঁ খাৰঘুলিত তেতিয়া এনেকুৱা অনুভৱ হয় কিবা এটা আছে মানুহ ঐশ্বৰিক কিবা এটা হওক বা কিবা এটা আকৰ্ষণ আছে তাৰমানে আমি যেতিয়া কলেজৰ পৰা বাহিৰে যাওঁ আপোনালোকেতো আৰু মানে আমাৰ ছুপাৰ চিনিয়ৰ আছিলে জুবিন দা আছিল তাতে জুবিন দা তেতিয়া মোৰ মিনতি এলবামখন যেতিয়া ৰিলিজ হৈছিলে সেই সময়ত মই জীৱনৰ প্ৰথমবাৰলৈ জুবিন গাৰ্গক লগ পাইছোঁ তাৰমানে কাৰণ 2014 চনত মই গুৱাহাটী আহিছোঁ বি বৰুৱা কলেজত আৰু তেতিয়া জুবিন দা মানে কি আমাৰ কাৰণে ভগৱান স্বৰূপ এতিয়াও ভগৱান জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ কলেজলৈ আহিব মই এতিয়া GS আছিলোঁ বি বৰুৱাত জুবিন গাৰ্গ আহিব বুলি কোৱাৰ লগে লগে নিজকে মনটো তাৰমানে বেলেগ এটা দিশলৈ গুচি গৈছে তাৰমানে জুবিন দা আহিব কি কৰিম কি নকৰিম এনেকুৱা এটা উৎকণ্ঠা যেতিয়া প্ৰিন্সিপাল ছাৰৰ ৰুমত গৈ মোৰ মিনতি এলবামৰ টিমটোৱে চিনাকি কৰি দিলে এয়া ভাৰ্গৱ GS বি বৰুৱা কলেজৰ তাৰ লগালগ মই মুঠতে জুবিন দাৰ সেৱা কৰিছোঁ ভৰি চুইছোঁ সাৱটি ধৰিছোঁ জুবিন দাক সেইখিনি মোৰ কাৰণে তাৰমানে বেলেগ এটা মমেণ্ট আৰু জুবিন দাই তেতিয়া এটাই কৈছিলে যে আহি যাবি খাৰঘুলি আহিবি তুমি শুনি আচৰিত হ'বা খাৰঘুলি আহিবি যেতিয়া ক'লে মই পিছদিনাখন 6 মাইলৰ পৰা পিছদিনাখনে আকৌ আগদিনাখন কৈছে সেই সময়ত আকৌ মোৰ মিনতি বিতৰ্কও চলি আছিলে বিতৰ্ক হৈছিল মই তোমাৰ 6 মাইলৰ পৰা অট'লৈ তেতিয়া উবেৰ চুবেৰ নাছিলে উবেৰ ওলা একো নাছিলে গৈ পালোগৈ একদম খাৰঘুলি আৰু খাৰঘুলি এতিয়া কি হ'ব ওপৰলৈ নাযায় অট'খন তাত যিটো তিনিআলি আছিলে জুবিনদাৰ ঘৰলৈ অকণমান দূৰ আৰু তাৰপৰা আকৌ মই খোজকাঢ়ি গৈছোঁ তাৰমানে হেৰি কৰিবলৈ বহুত দেৰি ৰৈ থাকিলোঁ 2 ঘণ্টা 3 ঘণ্টা সময় মানুহজন ব্যস্ত হৈ আছে ওলাই আনে গেটৰ ওচৰতে মই প্ৰায় 1 ঘণ্টা ৰৈ থাকিলোঁ তাত বাহিৰত যে এটা জিৰণি চৰা আছিলে খাৰঘুলি ষ্টুডিঅ'ৰ বাহিৰত তাত ৰৈ আছোঁ তাৰপিছত জুবিন দা ওলাই আহিছে কথা পাতি আছে ভিতৰত সেইখিনি মমেণ্ট তাৰমানে মোৰ কাৰণে চিৰস্মৰণীয় সদায় মনত থাকিব কথাখিনি আৰু কথাটো হৈছে এইখিনি ক'লোঁ যে কিবা এটা আছে মানুহজনৰ ওচৰত তুমি যদি ওচৰত থাকা মোৰ নিজৰটো ভয় এটা আছিলে ভয় অনুভৱ এটা আছিলেই কাৰণ জুবিন দাই মাতিছে তাৰপিছত আপোনাৰ কবিতা আবৃত্তি কৰিছিলে বি বৰুৱা কলেজৰ অৰুন্ধতী বৰুৱা আৰু যেতিয়া জুবিন দা সেই প্ৰথম সময়খিনি কথা কৈছোঁ জুবিন দাৰ তাৰ মানুহজন ওচৰত পোৱাৰ লগে লগে তই নাজানো কিয় তাৰ কথা গোটেইখিনি কৈ আছে তেওঁ কাৰণ মইতো তেওঁৰ এদিন মাত্ৰ কেইটামান ঘণ্টাৰ চিনাকি আছিলোঁ সেই মুহূৰ্তখিনিত কেইটামান ঘণ্টাৰ চিনাকি বি বৰুৱা কলেজত লগ পাইছিলে মোৰ মিনতি এলবামৰ প্ৰচাৰৰ কাৰণে গ'ল মাতিলে মই পিছদিনাখনেই গুচি গ'লোঁ কেইটামান মুহূৰ্ত তেওঁ না মোক আগৰ পৰা চিনি পায় ভাৰ্গৱ দা কোন হয় কোনো চিনিয়ে নাপায় তেওঁ ইমানখিনি 47 মিনিট সময় জুবিন দাই কথা পাতিছে আৰু সেই 47 মিনিট সময় এতিয়া যেনেকৈ আমি সাক্ষাৎকাৰ লৈ আছোঁ মোৰ অনুভৱটো তেনেকুৱা টেলিভিশ্যনৰ সাক্ষাৎকাৰ এটা লৈ আছোঁ জুবিন দাৰ ভাগৰ এতিয়া সমালোচনাৰ কথাটোলৈ আহিছিলোঁ আৰু সমালোচনা যিহেতু বিভিন্নজনে কৰিছিল জুবিন দাক বিভিন্ন সময়ত ফেচবুকতে হওক বিভিন্ন বিতৰ্ক হয় জুবিন দাৰ সেই সময়ত সমালোচনা কৰে কিন্তু সেই সকলো সমালোচনা কিন্তু জুবিন দাই হজম কৰিছিল
সেইখিনি কথালৈ তোমালৈ আহিছোঁ। সেইটো এটা ডাঙৰ বেলেগ এটা গুণ, ডাঙৰ এটা মানে কাৰণ সমালোচনা হজম কৰিব পৰাটো ইমান এটা সহজ নহয়, আৰু তেওঁৰ জেগাত থাকি গ্ৰহণ কৰিব পৰাটো আৰু টান কাম। মানে এতিয়া আমি যিবোৰ আমাৰ সন্মুখত ছবি সন্মুখলৈ আহিছে, ধৰক শিৱসাগৰৰ ল'ৰা এটাৰ কথা মাজতে সন্মুখলৈ আহিল, যাৰ পিতৃ মাতৃ নাই, যিয়ে পঢ়া শুনা কৰি আছে। জুবিন দাই পিতৃৰ তেওঁৰ বেমাৰ হওঁতেও সহায় কৰিলে, মাতৃৰ বেমাৰ হওঁতেও সহায় কৰিলে, আৰু এতিয়া ল'ৰাটোক জুবিন দাই পঢ়াই আছিল। এই ধৰণৰ যিবোৰ কাহিনী এতিয়া সন্মুখলৈ আহিছে, বহু কাহিনীটো অহাই নাই। বহু মানুহক চাগে তেওঁৱে কৈ গৈছে যে এইবোৰ কাকো নকবি বুলি, গতিকে সেইবোৰ কথা অহাই নাই। গতিকে এই যিটো ধাৰণা, মানে চেলিব্ৰিটিৰ যিটো ধাৰণা, শিল্পীৰ যিটো ধাৰণা, এই ধাৰণাবোৰ তেওঁ পুনৰ নিৰ্মাণ কৰি থৈ গৈছে। আমিতো আন কাকো চেলিব্ৰিটিক দেখিবলৈ নাপাওঁ এইদৰে মানুহৰ মাজত থকা। মানুহক সহায় কৰাটো এটা বেলেগ কথা, সহায় বহুতে কৰে, কাৰণ সহায় কৰাটো এটা এক ধৰণৰ এতিয়া সেই শ্ব' অফৰ দৰে কথা এটা হৈ যায়। আৰু মানুহৰ লগত থকা যিটো কথা, মানে এই যে জুবিন গাৰ্গ হঠাৎ গুচি আহে, মানে কিছুমান এনেকুৱা কাম, এতিয়া ধৰক GMCHৰ সন্মুখত পুৰি খাবলৈ গুচি আহে। সেইদিনা মই তুলতুল দাক লগ পাইছোঁ, তুলতুল কছাৰীক লগ পাইছোঁ, তেওঁৰ তাত পুৰি খাবলৈ গুচি আহে। তাত এটা ইকনমি এটা জুবিন গাৰ্গে নিৰ্মাণ কৰি দিছে, কাৰণ জুবিন গাৰ্গে তাত পুৰি খাই বুলি বহু মানুহ যোৱা হ'ল। মানে এইবোৰ সৰু সৰুতে, এতিয়া তেওঁ তাত নাহিলেও চলি যায়। তেওঁ যদি বিচাৰে তেওঁ আন ক'ৰবাতো খাব পাৰে, গতিকে কিন্তু আহে তেওঁ তালৈকে। গতিকে এই কথাবোৰ সৰু সৰু কথাবোৰ, মানুহৰ লগত থকা কথাবোৰ, এই যে ফুটবল খেলি ঘূৰি ফুৰিছিল, ফুটবল খেলি তেওঁ বানপানীৰ সময়ত টেমাটো লৈ ঘূৰি ফুৰে, এইবোৰ মানে এটা এক ধৰণৰ এটা ষ্টেটমেণ্টটো যে জুবিন গাৰ্গ মানুহৰ মাজত আছে, এই ষ্টেটমেণ্টবোৰ বৰ দৰকাৰী ষ্টেটমেণ্ট। আৰু শিল্পী হৈ, জুবিন গাৰ্গ হৈ কামবোৰ কৰাটো বৰ ডাঙৰ কথা আছিল। গতিকে মই ভাবোঁ যে এই যিটো চেলিব্ৰিটিৰ ধাৰণা, শিল্পীৰ ধাৰণা, এইটোৰ পুনৰ নিৰ্মাণ তেখেতে কৰি থৈ গৈছে। আৰু মই সমালোচনাৰ কথাটো মই এনেকেই চাওঁ, জুবিন গাৰ্গক জীৱিত কালত বহুতে সমালোচনা কৰিছে, আৰু মই ভাবোঁ যে বহু সমালোচনা তেখেতে গ্ৰহণো কৰিছিল, কাৰণ বহু সমালোচনা যোগাত্মক আছিল, ইতিবাচক আছিল, বা আমি যাক ক'ব পাৰোঁ গঠনমূলক আছিল। কিন্তু নেতিবাচক সমালোচনাও তেখেতে সহ্য কৰিছে। নেতিবাচক সমালোচনা তেখেতে আৰম্ভণিৰ পৰাই পাইছে। জুবিন গাৰ্গে একেবাৰেতো মসৃণ বাট নহয়, জুবিন গাৰ্গৰ বাটটো কষ্টকৰ বাট। আৰু আমি যিজন জুবিন গাৰ্গক আমি মঞ্চত দেখি থাকোঁ, সেই মঞ্চত উঠাৰ আগৰ যিটো তেওঁৰ কষ্ট সংগ্ৰাম, সেইখিনিতো আমি নেদেখোঁ। আমি সদায় মঞ্চতহে দেখোঁ তাৰ আগৰ সংগ্ৰামখিনি, ধৰক অনামিকাৰ আগৰ সংগ্ৰামখিনি, বা অনামিকা মুক্তি পোৱাৰ পাছতো তেওঁতো সংগ্ৰাম কৰিব লগা হৈছে। সময়ে সময়ে নতুন নতুন গায়ক গায়িকা আহিছে, তাৰ মাজত তেওঁ উজলি ৰৈছে। গতিকে মই ভাবোঁ এটা নিৰন্তৰ তেওঁৰ মাজত এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ আহিছে, নিৰন্তৰ সংগ্ৰামৰ প্ৰক্ৰিয়া এটাৰ মাজেৰে আহিছে। মই ভাবোঁ সেই কথাটো আমি তেওঁৰ পৰা শিকাটো বৰ জৰুৰী, যে 30 বছৰ সময় ৰজা হৈ থকাটো কিন্তু বৰ টান কাম। ইমান বেছি কম্পিটিটিভ পৃথিৱীখনত সকলো সকলো সহ্য কৰি, আৰু নতুন নতুন মিউজিকৰ, নতুন নতুন সংগীতৰ ধাৰা আহিছে, নতুন নতুন প্ৰজন্ম আহিছে। আটাইবোৰ প্ৰজন্মৰ সোৱাদ বেলেগ বেলেগ, সকলোৰে চিন্তাটো বেলেগ বেলেগ। মোৰ প্ৰজন্মটো আৰু মোৰ আগৰ প্ৰজন্মকেইটাৰ চিন্তা বেলেগ, পিছৰকেইটাৰ বেলেগ, কিন্তু আটাইৰে প্ৰিয় হৈ থকাটো কিন্তু এটা ডাঙৰ কথা। সেই ক্ৰেডিটটো কিন্তু জুবিন গাৰ্গক আমি দিব লাগিব, যে 30 বছৰ সময়, 92ৰ পৰা 25লৈকে 30, 32, 33 বছৰ সময় জুবিন গাৰ্গ কিন্তু আটাইৰে বুকুত থাকিল, আৰু বুকুত থকাই নহয়, বুকুৰ একেবাৰে সুউচ্চ শিখৰত থাকিল। গতিকে এই কথাখিনি তেখেতৰ গানে যিদৰে প্ৰভাৱ পেলাইছে, মানুহজনৰ যিটো ব্যক্তিত্ব, মানুহৰ মাজত থকা, সহায় কৰা, এই আটাইবোৰ কথাৰ সমাহাৰৰ বাবে কিন্তু এই যিটো এইটো চাগে পৃথিৱী, মানে অসমৰ ক্ষেত্ৰত বা ভাৰতৰ ক্ষেত্ৰত খুব কম, কাৰণ আপুনি এটা বিৰল বুলি ক'ব লাগিব। কাৰণ জুবিন গাৰ্গৰ সময়খিনি বৰ কম্পিটিটিভ সময়, কাৰণ জুবিন গাৰ্গ যেতিয়া আহিছে তেতিয়াই নতুন অৰ্থনৈতিক নীতি আহিছে, তেতিয়াই মানে গ্ল'বেলাইজ কথা এটা আহি গ'ল। আমি গ্ল'বেলাইজেশ্যন অহাৰ লগে লগে আমি আন বহু সংগীত শুনিব পৰা হ'লো। গতিকে পশ্চিমীয়া সংগীত শুনাৰ গোটেই ধাৰাটো বাঢ়িল, হিন্দী গানৰ ধাৰাটো বাঢ়িল, কাৰণ প্ৰাইভেট এণ্টাৰপ্ৰাইজ বিলাক আহি গ'ল, ব্যক্তিগত খণ্ডবোৰ আহিল, গানবোৰ আৰু সুলভ হ'ল। আগতেতো ৰেডিঅ' আছিল, তাৰপাছত গানবোৰ সুলভ হ'ল, নতুন নতুন মিউজিক লেভেলবিলাক আহিল। গতিকে মানুহে সকলো সোৱাদ পালে। তাৰ মাজত জুবিন গাৰ্গে আমাক অসমীয়া সংগীতত পশ্চিমীয়া সুৰো আনি দিলে, আৰু পশ্চিমীয়া সুৰত অসমীয়া গীতো আমাক শুনাই দিলে, যাৰ বাবে আমাৰ মনত সেই কেতিয়াও কথাটো মনলৈ নাহিলেই যে আমি কিয় বেলেগ শুনিব লাগে, আমাৰতো জুবিন গাৰ্গ আছেই। গতিকে সেই চিন্তাটো জুবিন গাৰ্গে বজাই ৰাখিও এটা বৰ ডাঙৰ কাম কৰি থৈ গৈছে। আৰু এটা কথা সুধিলোঁ এইখিনিতে তোমাক, যেতিয়া তোমাক ফোন কৰিছিলে সমালোচনাৰ ক্ষেত্ৰত, সমালোচনা তুমি কৰিলা, জুবিন গাৰ্গে দেখিলে, কোনোবাই ক'লে জুবিন গাৰ্গক, যেতিয়া তোমাক ফোন কৰি মাতি পঠিয়ালে, তুমিতো খাৰঘুলি গৈছিলা চাগে? খাৰঘুলি, তেতিয়া অনুভৱটো কেনেকুৱা আছিলে? তেতিয়া মানে গালি পাৰিব, খং কৰিব, কি ভাবি গৈছিলা? মানে সেইদিনা ফোন কৰোঁতে তেওঁ আধা ঘণ্টামান সময় কথা পাতিছিল, আধা ঘণ্টা 45 মিনিটমান সময় কথা পাতিছিল। মোৰ মানে মই পুৰণা
ফোনটোত মই নেপালোঁ ৰেকৰ্ডিংটো, কিন্তু সেইটো বৰ ইণ্টাৰেষ্টিং আছিলে এইবাবে, কাৰণ তাত তেওঁ মানে মানুহজন যে একেবাৰে মোক যে প্ৰথম ফোন কৰিছে তেওঁ, মই সেইটো অনুভৱেই কৰা নাই, যে আমি কথা পাতিয়ে আছোঁ সদায়, আৰু এনেকুৱা লাগে যেন জুবিন গাৰ্গে ইমান মৰম লগাকৈ কথা পাতিছে, আৰু তেওঁ মানে কোনো কথাত তেওঁ মানে কথা শুনিছিল, মানে এতিয়া তেওঁ মই কি ক'ব খুজিছোঁ তেওঁ সেইটো শুনিব বিচাৰিছে, মানে সেইটো এটা বৰ ডাঙৰ কথা বুলি ভাবোঁ মই জুবিন গাৰ্গৰ জেগাত থাকি। সেই কথাবিলাক পতাৰ পাছত তেওঁ ৰাতি খাৰঘূলিলৈ মাতিলে। কোন ক্লাছত পঢ়িছিলা? মই সেইটো চাগে 2019 মানৰ কথা, মই UG পাইছোঁ চাগে, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ নহ'লে UG মানত আছোঁ, মই UG ফাৰ্ষ্ট ছেম মানত আছোঁ। তাৰপাছত তেওঁ ৰাতি মাতিলে, তেতিয়া মই যিহেতু অকণমান সৰু হৈ আছিলোঁ, গতিকে মই ৰাতি নাযাওঁ বুলি ক'লোঁ, মই ক'লোঁ পিছদিনা যাম। তাৰপাছত পিছদিনা এই আপোনাৰ নিচিনাই মই অ'টো এখন লৈ আমি যিখন আমাৰ খাৰঘূলি বিহু হোৱা ফিল্ডখনৰ সন্মুখলৈ গ'লোঁ, তাৰ পৰা অ'টো এখন লৈ ঘৰলৈ গৈছোঁ 0 মাইললৈকে। তেওঁ দিনতে গৈছোঁ বাৰু, আমি দিনৰ 2-3টামান বজাত গৈছোঁ। যথেষ্ট মানে সেই সময়ত মানুহ খুব কম আছিল যদিও এটাতো ভিৰ থাকেই জুবিন গাৰ্গৰ ঘৰত, সেই ভিৰটো আছিল। তাৰপাছত উঠি গ'লোঁ, উঠি যোৱাৰ পাছত মানে এনেকৈ মাতিছে যেন তেওঁ লগ পাইছেই আগতে, গতিকে আমাক সহজ কৰি পেলালে, মানে মই আৰু মোৰ বন্ধু এজন গৈছিলোঁ, আমাক সহজ কৰি পেলালে। তাৰপিছত তেওঁ ষ্টুডিঅ'টো দেখুৱালে। তুমিতো বন্ধু লগত লৈ গৈছিলা, মইতো অকলে গৈছিলোঁ, ভাবাচোন কিমান এটা ভয় লাগি আছিলে মোক। মই সি লগত গৈছে কাৰণে মোৰ সাহস এটা আছে। আৰু মানে তাৰপিছত ষ্টুডিঅ' দেখালে, গান শুনালে, আৰু তেওঁ ভাত খোৱা নাছিল। তাৰপিছত আমাক ক'লে আমি ভাত খাম নেকি, তাৰপিছত আমাক ভাত খোৱালে গাহৰিৰে। তাৰপাছত মানে সেইটো তেওঁ কৈছে আৰু যে সেইটো মানে মৌৰে বনোৱা বুলি, আৰু মৌ দি দিছে দুটোপাল, মোৰ এতিয়াও মনত আছে, আমি ভাত খাইছোঁ একেলগে। তাৰপাছত ওলাই আহোঁতে মানে মই ক'লোঁ যে ফটো এখন উঠি থওঁ, তাৰপিছত আমি ফটো এখন উঠিছোঁ, সেই ফটোখন এতিয়াও আছে। আৰু তাৰপাছত আহিলোঁ, তাৰপাছত মই কিন্তু তেওঁক মানে মই এটা কথা সদায় বিশ্বাস কৰিছোঁ যে মই জুবিন গাৰ্গক বহু সময় একেৰাহে লগ কেতিয়াও পোৱা নাই, মানে বহু মানুহ যিদৰে ঘনিষ্ঠ তেখেতৰ সৈতে, মই ইমানো বেছি ঘনিষ্ঠ নাছিলোঁ। কাৰণ মই এটা কথা বিশ্বাস কৰিছিলোঁ যে জুবিন গাৰ্গ যিদৰে আমাৰ বাবে সদায় এক্সক্লুচিভ বস্তু এটা হৈ থাকিব লাগিব, মানে জুবিন গাৰ্গ এক্সক্লুচিভ সদায়। যেনেকৈ মঞ্চত জুবিন গাৰ্গে 3 ঘণ্টা 4 ঘণ্টা গান গায়, আমিও তেওঁক তেনেকৈ তেখেতৰ প্ৰতিভা বা তেখেতৰ এই ঐশ্বৰিক বুলিয়ে কৈছোঁ মই, ঐশ্বৰিক ঠিক নহয়, তেখেতৰ যিখিনি প্ৰতিভা, তেখেতৰ যিখিনি নিজৰ চিন্তা, নিজক তেখেতে সময় দিব লাগিব। গতিকে আমাৰ সেইটো অধিকাৰ নাই তেওঁৰ জীৱনৰ পৰা ইমান সময় কাঢ়ি অনাৰ। গতিকে আমি যদি 10 মিনিট লগ পাইছোঁ, যিমানখিনি সময় দিয়ে সেইখিনিয়ে বহুত, কাৰণ 15-20, কাৰণ তেওঁক লগ পাবলৈ 3,50,00,000 মানুহ ৰৈ আছে নহয়, 3,50,00,000 মানুহে ৰৈ আছে। গতিকে আমি তেওঁৰ পৰা বেছি সময় কাঢ়ি আনিব নোৱাৰোঁ, সেইটো পাপ হ'ব। গতিকে আমি যিমান লগ পাইছোঁ অকণমান সময়, আৰু তেওঁ যেতিয়া সুযোগ দিছে তেতিয়াহে লগ পাইছোঁ। তেওঁ মানে মই প্ৰত্যেকবাৰ যেতিয়া লগ পাইছোঁ, তেওঁ যেতিয়া সুযোগ দিছে মই তেতিয়া লগ পাইছোঁ। গৈ তেওঁৰ ষ্টুডিঅ'ত আমনি কৰা বা সেই ধৰণৰ চিন্তাবোৰত মই নাছিলোঁ। গতিকে মই ভাবোঁ যে মোৰ কাৰণে প্ৰত্যেকটো সাক্ষাৎ আশীৰ্বাদ এটা। আৰু ইমান এটা সাধাৰণভাৱে থাকিছিল, ঘৰটোৰ ক্ষেত্ৰতে কওঁ, মই প্ৰথম যেতিয়া কৈছোঁ ন যে 2014 চনত প্ৰথমবাৰলৈ লগ পাইছিলোঁ মানুহজনক, ঘৰলৈ যোৱা কথাটো কৈছোঁ তোমাক, আৰু তেতিয়া ঘৰটো দেখি মই ভাবিছোঁ হয়নে নহয় জুবিন দাৰ ঘৰ, ঘৰটো দেখি জুবিন গাৰ্গৰ ঘৰ যেন নালাগে, কোনেও নক'ব সেইটো কথা, আৰু গমো নাপায় যে সেইটো জুবিন গাৰ্গৰ ঘৰ। ইমান সাধাৰণভাৱে লাইফষ্টাইল, ঘৰত থকাৰ সময়খিনি বা গান গোৱা সময়খিনিত একেবাৰে সাধাৰণভাৱে থাকে, বাহিৰলৈ ওলাই আহে সাধাৰণভাৱেই থাকে, সেই মানুহজন আছিল জুবিন গাৰ্গ। মইতো ভাবিছিলোঁ প্ৰথম অৱস্থাত বহুত টকা জুবিন দাৰ, কাৰণ প্ৰত্যেকখন বিহু মঞ্চত চবতকৈ হাইষ্ট ৰেটটো জুবিন দাৰ, বহুত টকা লয়। মই ভাবিছোঁ বহুত ডাঙৰ বিল্ডিং হ'ব জুবিন দাৰ ঘৰটো, ডাঙৰ এটা ষ্টুডিঅ', মই এইবোৰ কল্পনা কৰিছিলোঁ কিন্তু জুবিন গাৰ্গক লগ নোপোৱাৰ আগলৈকে। তাৰপিছত এতিয়া শেহতীয়া যিবোৰ ঘটনা ঘটিছে মইতো নিজেই আচৰিত, কাৰণ নিজৰো দুখ লাগিছে, সেই মানুহজনে ঘৰ বনাবৰ কাৰণে কিমানখিনি নকওঁ, এইখিনি তাৰমানে আৱেগিক হৈ যাম এইখিনি কথাখিনি। খাৰঘূলিৰ আপুনি ঘৰটো ভাবকচোন, খাৰঘূলিৰ ঘৰটোত সেইটো ঘৰত জুবিন গাৰ্গ থাকে বুলি ক'লে বলিউডক জুবিন গাৰ্গক চিনি পোৱা মানুহ এজনে বিশ্বাসেই নকৰিব। মানে সেই ঘৰটোত তেওঁ আছিল, আচলতে সাধাৰণভাৱে থাকি ভাল পাইছিল, মানে সেইটো এটা আচৰিত ধৰণৰ কথা। আৰু সেই কথাবোৰেই চাগে তেওঁক এতিয়া আমাৰ মনত সেই কথাবোৰ সেইকাৰণে বাৰে বাৰে আহি থাকে। আৰু আপুনি যিটো কথা কৈছে যে আটাইতকৈ ধনী মানুহ জুবিন গাৰ্গ, টকা পইচাৰ ফালৰ পৰা তেওঁতো সদায় আটাইতকৈ মানে বিহুৰ গোটেই বতৰটোত আটাইতকৈ বেছি টকাৰে গান গোৱা মানুহজন তেওঁৱে সদায়। তাৰপাছতো তেওঁৰ ঘৰ এটা নহ'ল, এইবোৰ কথা মানে এতিয়া যেতিয়া পতা যায় মই ভাবোঁ যে তেওঁৰ কাষত থকা মানুহখিনিৰ প্ৰতি প্ৰশ্নটো থাকিবই সদায়। আৰু আমি যিটো সৰলতা জুবিন গাৰ্গৰ সৰলতা আছিল বা সহজ আছিল বুলি আজি জুবিন গাৰ্গৰ কথা পাতি আছোঁ, সেই সহজ আৰু সৰল জুবিন গাৰ্গজনক এই মানুহখিনিয়ে সেইটোৰে সুযোগ কিন্তু লৈছে, মানে
সেই বস্তুটোৰ বাবে আমি যিদৰে তেখেতক আজি কৈছোঁ যে মোক যিটো সৰলতাৰ বাবে তেখেতে মাতি নিছিল বা যিটো সৰলতাৰ বাবে তেওঁ যেতিয়া মানুহক লগ পাই সহায় কৰিব লাগে পকেটত কিমান টকা আছে নেচাই গোটেই বাণ্ডলটো দি দিয়ে সেইটোৰে কিন্তু সুযোগো ল'লে গতিকে মই ভাবোঁ ইমান এই যে মই কৈছোঁ যে এইখন জটিল কুটিল পৃথিৱীত জুবিন গাৰ্গে একদম ঋষিৰ দৰে থাকিল জুবিন গাৰ্গ কাঁইটৰ মাজৰ গোলাপ হৈ থাকিল কিন্তু তেওঁৰ কাষত থকা কাঁইটবোৰে গোলাপ ফুলটোক মৰমেই নকৰিলে চাগে কেতিয়াও সেইবাবে গোলাপ ফুলটো আজি মানে এই ধৰণৰ আমি দৃশ্যবোৰ দেখিবলৈ পাইছোঁ সেইটো এটা বৰ ডাঙৰ কথা সহায় কৰাৰ কথাটো কৈছে যে জুবিন গাৰ্গৰ যিটো খাৰঘুলি ঘৰ আছিলে তাত আমি নিজে স্বচক্ষে দেখিছোঁ বহুত মানুহ আহে বিভিন্ন কামত আহে কিছুমানে গানৰ কামত আহে গান গাবৰ বাবে আহে জুবিন দাক ৰৈ থাকে কিছুমান নিজৰ বেমাৰৰ কথা ক'বলৈ জুবিন গাৰ্গৰ সহায় বিচাৰি আহে এবাৰ জুবিন দা আড্ডাৰ মাজতে কৈছিল এই জিৰণি চৰাটোত তেতিয়া কৈছিলে যে মন্ত্ৰীতকৈ মোৰ ওচৰত বেছি মানুহ আহে কিন্তু মই কিমানজনক সহায় কৰিম সেইখিনি আৱেগিক হৈ পৰিছিলে জুবিন মোৰ যি আছে গান গাওঁ বিলাই দিওঁ খতম কথা গান গাইছোঁ টকা পাইছোঁ বিলাই দিছোঁ খতম ইমানখিনি আছে ইমানখিনি পৰ্যায় আছে জুবিন দা গান খতম পইচা এটা কথা মোক কৈছিলে যে সদায় মানুহৰ বাবে কাম কৰিবি ৰাইজৰ বাবে সদায় কাম কৰি যাবি আৰু এইটো ডাঠি কৈছিলে জুবিন দাই এটা কথা মোৰ এতিয়াও মনত আছে জুবিন দাই যে যদিহে জীৱনত মোৰ কিবা ডাঙৰ যদি বেমাৰো হয় মোৰ হাতত যদি এটকা এটাও নাথাকে মোৰ ইমানখিনি বিশ্বাস আছে অসমৰ মানুহ আহি মোৰ চিকিৎসা কৰাব আৰু হাস্পতালৰ পৰা মোক ঘৰলৈ লৈ যাব ভাবা সেইজন আছিল জুবিন গাৰ্গ সেই বিশ্বাস এটাৰ মানে কেন্দ্ৰবিন্দু আছিল আৰু বিশ্বাসৰ ক্ষেত্ৰত আৰু এটা কথা কওঁ জুবিন দাই কোৱা কথা এইটো যে এই যে দেখিছ 0 মাইলত কিয় আহে মানুহ যে ৰৈ থাকে সহায় বিচাৰি কোনোবা কিবা কামৰ ক্ষেত্ৰতো আহে জুবিন দাৰ ওচৰত কোনোবা যদি নিবনুৱা আছে কিবা কাম কৰবাত কিবা কাম এটা দি দিয়ক মুঠতে সিমানখিনি পৰ্যায়লৈকে জুবিন দাৰ ওচৰত যায় জুবিন দা কোনো মন্ত্ৰী বিধায়ক কোনো মুখ্যমন্ত্ৰী কোনো নহয় জুবিন দা এজনতো ধৰি লোৱা শিল্পী আছিল জুবিন গাৰ্গ চাকৰি বিচাৰি আহে জুবিন দাৰ ওচৰত ইভেন মই এবাৰ মাজতে সেইদিনা শুনিলো যে এজন পিতৃ গৈছে ল'ৰাটোক বাইক এখন দিব লাগে সেইটো সহায় খুজিব জুবিন গাৰ্গৰ ওচৰত গৈছে আৰু জুবিন দাই এইটো কথা কৈছে যে খাৰঘুলি কিয় আহে 0 মাইল কিয় আহে মানুহখিনিয়ে এটাই কথা জানে তাত জুবিন গাৰ্গ আছে সেই বিশ্বাসটো আছে খাৰঘুলি 0 মাইলত সেইখিনি কথা সেই বিশ্বাসটো নাইকিয়া হৈ যোৱাটো এটা বৰ ডাঙৰ বিপদ হৈছে এতিয়া কাৰণ মানে মই গায়ক শিল্পী অভিনেতা সংগীত পৰিচালক গৰাকীটো গুচি গৈছে এটা বিশ্বাসো গুচি গৈছে মানুহৰ আৰু মই ভাবো যে ইমান ভাল বন্ধুৰ দৰে জুবিন দাই বিশ্বাসত লৈছিলে ভাল ভাতৃ হিচাপে কনিষ্ঠ ভাতৃ হিচাপে মৰম কৰিছিলে সেই মানুহ কেইজনৰ প্ৰতি এইকাৰণে মইতো প্ৰথম দিনটোৰ পৰা কৈ আছো যে ন্যায়িক প্ৰক্ৰিয়াটোৰ জৰিয়তে তেওঁলোকৰ বিচাৰ হোৱাটো উচিত তেওঁলোকে ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ যিকেইজন মানুহ অভিযুক্ত হৈছে চাৰ্জশ্বিট হোৱাটো উচিত ভাল চাৰ্জশ্বিট এখন যিখন চাৰ্জশ্বিটৰ জৰিয়তে তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰা যায় চাৰ্জশ্বিটখন যদি দুৰ্বল হয় তেওঁলোক সাৰি যাব গতিকে নিকপকপীয়া হ'ব লাগে ব্যৱস্থাটো কিন্তু সমান্তৰালভাৱে এটা কথা যিটো কথা ইমান দিনে গৰিমা বৌয়ে কৈ আছে তেখেতৰ পৰিয়ালে কৈ আছে যে এই মানুহকেইজন নৈতিকভাৱে কিন্তু অপৰাধী হয় অসমীয়া মানুহৰ চকুত কাৰণ জুবিন গাৰ্গৰ দৰে মানুহ এজনক অসুস্থ অৱস্থাত সাগৰলৈ লৈ যোৱাটো যিদৰে ভুল প্ৰথমটো সেইটোৱে ভুল সাগৰলৈ নিবই নালাগিছিল ৰাতি শুব দিব লাগিছিল ৰাতিপুৱা শুব দিব লাগিছিল সাগৰলৈ নিলে যদিও পানীত নামিব দিব নালাগিছিল আৰু মানে পানীত নমাৰ পাছত তেওঁৰ প্ৰতি কোনো ধৰণৰ লক্ষ্য নকৰি নিজে তাত জলকিলি কৰিব নালাগিছিল গতিকে এই মানুহকেইজন দেখিলে গম পোৱা যায় জুবিন দা কিমান ক্লান্ত হৈছিল সেইটো অৱস হৈ আছিল ভাগৰুৱা জুবিন দা আছিল আৰু এই যিটো ভিডিঅ' যে তেওঁ এবাৰ আহি ইয়তখনত বহাৰ পাছত তাৰপিছত আকৌ কিয় যাবলৈ দিয়া আকৌ যাব দিছে কাৰণ সেইখিনি সময়ত দেখিবলৈ পোৱা গৈছে জুবিন দা ক্লান্ত হৈ আছে ভাগৰুৱা হৈ আছে এটা আছে জুবিন গাৰ্গৰ মাজত আৰু মই ভাবো যে এই কথাবোৰ এতিয়া চৰ্বণ হৈছে এই কথাবোৰতো সদায় পাতি আছো গতিকে এতিয়া ন্যায়িক প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হ'ব লাগে চাৰ্জশ্বিটখন ভালকে দিব লাগে আৰু এই মানুহকেইজনক অসমীয়া মানুহে শান্তি পোৱাকৈ শাস্তি দিব লাগে অসমীয়া মানুহৰ বুকুত জ্বলি থকা জুইকুৰা নুমাব পৰাকৈ শাস্তি দিব লাগে কাৰণ এই বিষয়টো যদি এনেকৈ থাকে মই ভাবো যে মানুহৰ মনবোৰ এতিয়া বৰ বেয়া হৈ আছে মানুহৰ মনবোৰ বৰ অসুস্থ হৈ আছে মানুহৰ মনবোৰত বেমাৰ হৈছে
গতিকে এই মনবোৰ আমাৰ কেতিয়া ভাল হ'ব, এই মনবোৰৰ বিষাদ কেতিয়া আঁতৰিব মই নাজানো। এই তেওঁলোকক শাস্তি দিয়াৰ পাছতো চাগে মানুহে ৰৈ থাকিব যে জুবিন গাৰ্গ ঘূৰি আহিব বুলি। কাৰণ আৰু জুবিন দাৰ যেতিয়া মৃত্যুৰ খবৰটো পাইছিলা তেতিয়া মিছা বুলি ভাবিছিলা? মই তাৰমানে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো পালোঁ কলিয়াবৰ কলেজলৈ মই গৈছিলোঁ। কলিয়াবৰ কলেজত অসমীয়া গীতি সাহিত্যৰ ওপৰত পিনাকী দাস বাইদেউ, তেখেত কলিয়াবৰ কলেজৰ অধ্যাপিকা, তেখেতে কিতাপ এখন উন্মোচন কৰিব সেইদিনা মাতিছিল। তো মই নিৰ্দিষ্ট বক্তা আছিলোঁ, অসমীয়া গীতি সাহিত্যৰ ওপৰত মই এটা বক্তৃতা প্ৰস্তুত কৰি গৈছিলোঁ। তো যেতিয়া সভাখন আৰম্ভ হ'ল, সভাখন আমি আটাইয়ে গৈ মঞ্চত বহিছোঁ, তেতিয়া খবৰটো আহিছে। গতিকে সভাখন নহ'ল, কিন্তু সেইদিনা চাগে গীতি সাহিত্যৰ বক্তৃতাটোত মই জুবিন গাৰ্গৰ কথাই বেছিকৈ ক'লোহেঁতেন। গতিকে সেইটো এটা বৰ মোৰ জীৱনৰ বৰ সেইটো সেই দিনটোতো পাহৰিব নোৱাৰি। মানি ল'ব পাৰিছিলা জানো? মানি ল'বতো দিগদাৰ হৈছিল, কাৰণ আৰু খবৰটো আহোঁতে সেই সময়খিনিত বিভ্ৰান্তি বহুত আছিল যে কি হৈছিল আচলতে। কাৰণ স্কুবা ড্ৰাইভিং বুলি ওলাই আছিল, তাৰপাছত আন বিভিন্ন কথা ওলাই আছিল। খবৰটো বৰ বেছি সেই সময়ত ইমান বেছি বিভ্ৰান্তি আছিল, কি হৈছিল সেইটো বুজোতে বহুত সময় গ'ল। আহি যেতিয়া তাৰপাছত গুৱাহাটী পাইছোঁ, কাহিলীপাৰালৈ গ'লোঁ, তেতিয়াও বুজি পোৱা নাই কি হ'ল। তাৰপাছত সৰু সজাইত যেতিয়া ৰাতিটো থাকিলোঁ 2 দিন, তেতিয়াও বুজি নাপালোঁ কি হ'ল। কিন্তু সোণাপুৰত যেতিয়া শেষত চিতাখন জ্বলা দেখিছোঁ, তেতিয়া বুজিছোঁ যে কিবা এটা হ'ল, কাহিনী কিবা এটা হ'ল। আৰু তাৰপাছত আমি ৰাতি আকৌ এবাৰ সোণাপুৰ গৈছিলোঁ। সেই ৰাতি সোণাপুৰ যাওঁতে তেতিয়া মানে বস্তু অনুভৱ হৈছে যে এইটো মানে জুবিন গাৰ্গৰ চাগে এইটো আমাৰ বাবে, জুবিন গাৰ্গক আমি এই লাষ্ট যিকেইদিন দেখিলোঁ, আমি এটা কথা সদায় চাব, আপোনাৰো এইটো অভিজ্ঞতা আছে চাগে, মই যিহেতু গুৱাহাটীত ডাঙৰ হৈছোঁ, আমাৰ বাবে বিহু, ৰঙালী বিহু মানে সেই বিহুৰ অনুষ্ঠান কেইখনেই। আমি বৰ বেছিতো ইয়াতে গাঁৱৰ পৰিৱেশ নাপাওঁ, গতিকে ৰঙালী বিহুৰ অনুষ্ঠান কেইখনৰ বাবে আমি বাট চাই থাকোঁ। আৰু আমি ডাঙৰ হোৱাৰ পৰা, বুজা হোৱাৰ পৰা কাৰ অনুষ্ঠান চাইছোঁ? জুবিন গাৰ্গৰ চাইছোঁ। গতিকে অকল জুবিন গাৰ্গক মানে বিহুত আমাৰ এখন তালিকা এখন ওলাই নহয় জুবিন গাৰ্গৰ, যে 14 তাৰিখে খাৰঘুলি, 15 তাৰিখে নুনমাটি, নুনমাটিতটো বাৰু নাথাকে, অমুক জেগাত ওলায়। সেইবোৰ আমি সংগ্ৰহ কৰোঁ, তাৰপিছত তেনেকৈ চাবলৈ যাওঁ। জুবিন গাৰ্গৰ কাৰণে তেনেকৈ বহু ৰাতি পাৰ হৈ গৈছে। বহুদিন খাৰঘুলিত চাইছোঁ জুবিন গাৰ্গক, ভৰুলত চাইছোঁ, বিভিন্ন জেগাত চাইছোঁ। এই পূজা কৰি নিশা। গতিকে আমি ভাবি লৈছিলোঁ যে এই শেষৰ কেইদিন, শেষৰবাৰৰ বাবে জুবিন গাৰ্গক আমি লাইভ চাবলৈ পাইছোঁ। গতিকে সেই যিটো বেদনা, তাৰ পাছত চাগে এতিয়া মই সেইকাৰণে আপোনাক কৈছোঁ যে এই জুইকুৰা সদায় থাকিব। কাৰণ বিহু যেতিয়া আহিব, অহাবাৰ আপুনি ভাবকচোন এপ্ৰিল মাহত কি অৱস্থা হ'ব অসমীয়া মানুহৰ, কেনেকৈ বিহু তলিলে যাব, কল্পনা কৰিব নোৱাৰি। অসমৰ মানুহ কেনেকৈ বিহু তলিলে যাব। জুবিন দা বিহীন বহাগ এইটো কল্পনাই কৰিব নোৱাৰি। মানে তেখেতে যিদৰে আন বিভিন্ন গান গাইছে, অসমীয়া বিহুবোৰৰ কথাই যদি ভাবে, জুবিন গাৰ্গৰ মাতটোৰ অবিহনে অসমীয়া নতুন বিহু গীত এটা কল্পনা কৰাটো বৰ কষ্টকৰ কথা। বিহু মানে জুবিন গাৰ্গ হৈ আছিল নহয় আমাৰ বাবে। বিহু মানে জানমণি, সুখতো জুবিন, দুখতো জুবিন। গতিকে এইবোৰো বৰ এটা সাংঘাতিক ধৰণৰ কথা। আৰু কেৱল বিহু নহয়, মই এইকেইদিন তাকে মই মানে ভাবি আছোঁ, আপুনি তেওঁ আটাইবোৰ লোকসংগীত গাইছেতো, বৰগীত গাইছে, লোকগীত গাইছে, টোকাৰী গীত গাইছে, বিয়া নামৰ বাহিৰে গোটেইখিনি গাইছে। সেইকাৰণে মানে চাগে প্ৰজন্মই তাৰ প্ৰভাৱটো পৰিছে। মোৰ প্ৰজন্মই এতিয়া ইমান বেছি লোকসংগীত বা আধ্যাত্মিক গীত হয়তো কম শুনে, কিন্তু আগৰ প্ৰজন্মবিলাকে শুনে, সেইকাৰণে তেওঁলোকে কষ্ট পাইছে। আৰু প্ৰতি ধৰণৰ গীত জুবিন গাৰ্গে গাই অসমীয়া মানুহক সোৱাদ দি আছিল। গতিকে সকলোৰে বাবে জুবিন গাৰ্গৰ গুৰুত্বটো সেইকাৰণে বেলেগ বেলেগ, আৰু আটাইয়ে সেইকাৰণে এতিয়া একেলগে দুখ পাইছে বা শোক বিভোল হৈছে।